নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 6ৰ সমাজ বিচিত্ৰা চেপ্টাৰ নম্বৰ 10 আৰু পাৰ্টটোৰ নাম হ'ল ভাৰতীয় সংস্কৃতিৰ ভেটি। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে গোটেইখিনি ভিডিঅ' চাবা। ইয়াতে পাৰ্ট ভিত্তিক গোটেইখিনি কুৱেশ্যন দিয়া আছে আৰু অতিৰিক্ত কুৱেশ্যন দিয়া আছে। অনুশীলনী 1ৰ পৃষ্ঠা নম্বৰ 85 তোমালোকে চাবা। ইয়াৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1 নম্বৰৰ ক হ'ল বেদ মানে কি? আমি বেদ মানে সকলো জানো ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। আমাক ইয়াত কৈছে বেদ মানে কি? ইয়াৰ উত্তৰটো হ'ব অতি সহজকৈ দিয়া আছে তোমালোকৰ। বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান। ই আৰ্যসকলৰ ধৰ্মীয় গ্ৰন্থ যাক বিশ্বৰ আটাইতকৈ পুৰণি ধৰ্মগ্ৰন্থ বুলি গণ্য কৰা হয়। বিশ্বৰ আটাইতকৈ পুৰণি ধৰ্মগ্ৰন্থ বুলি কোৱা হয়। তাৰপিছত খ নম্বৰ দিয়া আছে আমাৰ গ্ৰাম কি? উত্তৰ গ্ৰাম হৈছে বহু পৰিয়াল একেলগ হৈ গঠন কৰা এটি সৰু বসতি। বৈদিক যুগত সমাজৰ মৌলিক একক আছিল গ্ৰাম। আমি গ্ৰাম মানে সকলোৱে জানো কেইটামান পৰিয়াল একেলগ হৈ বসবাস কৰাকে গ্ৰাম বুলি ক'ব পাৰি। তাৰপিছত আমাৰ ইয়াত আছে বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইজনমানৰ নাম লিখা। উত্তৰ গাৰ্গ, বাচক নবী, মৈত্ৰী, লোপ আৰু অপলা উল্লেখযোগ্য। তাৰপিছত 2 নম্বৰত দি আছে আমাৰ বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টকা লিখা। ইয়াতে অতি চমুকৈ দিয়া আছে তোমালোকে চাবা। উত্তৰ বৈদিক যুগত সমাজ পিতৃতান্ত্ৰিক আছিল। সমাজত বৰ্ণ অনুসৰি মানুহক ভাগ কৰা হৈছিল। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু ক্ষুদ্ৰ মানুহৰ জীৱন ধাৰণ, অৰ্থ, কাম আৰু মোক্ষ এই 4টা উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰিছিল। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰ দিয়া আছে আমাৰ বেদত উল্লেখ থকা মূল ধাৰণাকেইটা কি কি? বেদত উল্লেখ থকা মূল ধাৰণাকেইটা কি কি ইয়াত ক'বলৈ গৈছে। উত্তৰ বেদত উল্লেখ থকা মূল ধাৰণাসমূহ হৈছে 1 নম্বৰত আছে আমাৰ একেশ্বৰবাদ, তাৰপিছত যোগ প্ৰথা আৰু ধৰ্ম পালন, আৰু 5 নম্বৰত দি আছে আত্মা আৰু পুনৰ জন্মৰ ধাৰণা। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 2 মাৰ্কছত আহিব পাৰে, চাই ল'বা। তাৰপিছত অনুশীলনী 2 আৰু পৃষ্ঠা নম্বৰ 86 চাই ল'বা তোমালোকে। 1 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত দিয়া আছে ক নম্বৰ 2 জড়বাদৰ প্ৰচাৰক কোন আছিল? জড়বাদৰ প্ৰচাৰক কোন আছিল? উত্তৰ জড়বাদৰ প্ৰচাৰক আছিল চাৰ্বাক। চাৰ্বাকে জড়বাদৰ প্ৰচাৰ কৰিছিল। খ নম্বৰত দি আছে লোকায়ত বুলিলে কি বুজা? উত্তৰ লোকায়ত বুলিলে সাধাৰণ মানুহৰ বিশ্বাস বা অভিজ্ঞতাৰ ওপৰত আধাৰিত চিন্তাধাৰাক বুজোৱা হয়। ই চৰ্বাক মতৰ অন্য নাম। তাৰপিছত গ নম্বৰত দিয়া আছে কোনে প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল? জড়বাদৰ ধাৰণা কোনে প্ৰথমে প্ৰকাশ কৰিছিল? ইয়াৰ উত্তৰত দিয়া আছে চৰ্বাকে প্ৰথমে জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল। তাৰপিছত ঘ নম্বৰত দিয়া আছে আমাৰ জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি? জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি? উত্তৰ হ'ল জড়বাদৰ মতে জগতৰ সকলো বস্তু ভূমি, জল, অগ্নি আৰু বায়ু এই 4টা উপাদানৰ সমষ্টি। তাৰপিছত আমাৰ অনুশীলনী 3 88 পৃষ্ঠা নম্বৰ 88 1 নম্বৰত দি আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত দিয়া আছে মহাবীৰ কোন আছিল? মহাবীৰ কোন আছিল? মহাবীৰ জৈন ধৰ্মৰ 24তম আৰু শেষ তীৰ্থংকৰ আছিল। তেওঁ এই ধৰ্মক পূৰ্ণ ৰূপ দিছিল। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'বা। 1 মাৰ্কছ নহ'লে 2 মাৰ্কছত আহিব পাৰে। আৰু যদি তোমালোকক ভিডিঅ'টো ভাল লাগে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ ভিডিঅ' আগতে পাই যাব। তাৰপিছত খ নম্বৰত দি আছে জৈন ধৰ্মত মুঠ কিমানগৰাকী তীৰ্থংকৰ আছে? প্ৰথমজন তীৰ্থংকৰ কোন আছিল? উত্তৰ জৈন ধৰ্মৰ মুঠ 24 গৰাকী তীৰ্থংকৰ আছে। প্ৰথমজন তীৰ্থংকৰ আছিল ঋষভদেৱ। গ নম্বৰত দি আছে জৈন ধৰ্মৰ নীতি 5টা কি কি? জৈন ধৰ্মৰ আমাৰ 5টা নীতি আছে। এই 5টা নীতি কি কি এইটো ইম্পৰ্টেণ্ট, তোমালোকৰ 2 মাৰ্কছত আহিব পাৰে। 1 নম্বৰত দি আছে অহিংসা, সত্য, আশ্ৰয় আৰু ব্ৰহ্মচৰ্য আৰু অপৰিগ্ৰহ। তাৰপিছত ঘ নম্বৰত দি আছে জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ 2জন ৰজাৰ নাম লিখা। উত্তৰ 2জন ৰজাৰ নাম চন্দ্ৰগুপ্ত মৌৰ্য আৰু খাৰবেল। তাৰপিছত নম্বৰ জৈন ধৰ্মৰ অনুগামীসকলক কি কি 2টা ভাগত ভাগ কৰিব পাৰি? ইয়াৰ উত্তৰত দি আছে জৈন ধৰ্মৰ অনুগামীসকলক 2টা ভাগত ভাগ কৰা হয়, শ্বেতাম্বৰ আৰু দিগম্বৰ। তাৰপিছত আমাৰ 6 নম্বৰত দি আছে মহাবীৰৰ শিকনিসমূহ প্ৰকৃত ভাষাত কি নামেৰে সন্নিৱিষ্ট কৰা হৈছে? উত্তৰ মহাবীৰৰ শিকনিসমূহ প্ৰকৃত ভাষাত আগম নামেৰে সন্নিৱিষ্ট কৰা হৈছে। তাৰপিছত 2 নম্বৰত দি আছে ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাৰ কাৰণ কি আছিল? ইয়াৰ উত্তৰটো হ'ব বৈদিক যুগৰ কঠোৰ ধৰ্মীয় বিধি বিধান, যোগৰ আধিপত্য আৰু বৰ্ণ ব্যৱহাৰ বেয়া প্ৰভাৱৰ বাবে সাধাৰণ ৰাইজ অখুচি হৈছিল। এই অসন্তুষ্টিৰ ফলত নতুন চিন্তাধাৰাৰ যেনে বৌদ্ধ আৰু জৈন ধৰ্মৰ উন্মেষ ঘটিছিল। তাৰপিছত 3 নম্বৰত দি আছে বৰ্তমান মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ কিয় মত পোষণ কৰিছিল? ইয়াৰ উত্তৰত হ'ব বৰ্তমান মহাবীৰে জীৱনৰ সত্যৰ সন্ধান আৰু আত্মাৰ মুক্তিৰ বাবে সংসাৰ ত্যাগ কৰি সন্ন্যাসীৰ জীৱন গ্ৰহণ কৰিছিল। তাৰপিছত অনুশীলনী 4 আৰু পৃষ্ঠা নম্বৰ 90। ইয়াত 1 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1 নম্বৰত ক দি আছে আমাৰ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? উত্তৰটো সকলোৱে জানো বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে সদায় আসাম পুলিচ দিয়া বা ADRE দিয়া তোমালোকক লাগিব এইটো কোৱেশ্যন। তাৰপিছত আছে আমাৰ খ নম্বৰ গৌতম বুদ্ধৰ পিতৃপদৰ নাম কি আছিল? উত্তৰ গৌতম বুদ্ধৰ পিতৃপদৰ নাম আছিল সিদ্ধাৰ্থ। গ নম্বৰ হ'ল গৌতম বুদ্ধই কোন ঠাইত তপস্যাত বহিছিল? উত্তৰ গৌতম বুদ্ধ বুদ্ধগয়া নামৰ ঠাইত বোধি বৃক্ষৰ তলত তপস্যাত বহিছিল। তাৰপিছত ঘ নম্বৰত দি আছে আমাৰ বোধি দ্ৰোম বুলি কোনজোপা গছক কোৱা হয়? উত্তৰ দি আছে বোধি দ্ৰোম বুলি গছজোপা কোৱা হয় পিপুল গছক, যাৰ তলত বুদ্ধ জন্ম জ্ঞান লাভ কৰিছিল। 9 নম্বৰ হ'ল বৌদ্ধ মতবাদৰ মূল 4টা মহৎ কি? উত্তৰ হ'ল বৌদ্ধ ধৰ্মৰ 4টা মহৎ সত্য হৈছে 1 নম্বৰ দুখ আছে, 2 নম্বৰ দুখৰ কাৰণ আছে, 3 নম্বৰ দুখৰ নিৰসন সম্ভৱ, 4 নম্বৰ দুখ নিৰসনৰ উপায় হৈছে অষ্টমাৰ্গ। 6 নম্বৰত দি আছে বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি? উত্তৰ বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হৈছে ত্ৰিপিটকা। তাৰপিছত 6 নম্বৰত দি আছে আমাৰ বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ 3টা কি আছিল? ছাত্ৰ ছাত্ৰীসকলে খুবেই ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'বা। বৌদ্ধ ধৰ্মৰ উল্লেখযোগ্য শিক্ষা কেন্দ্ৰ 3টা হ'ল নালন্দা, বিক্ৰমশিলা আৰু তক্ষশিলা। তাৰপিছত আমাৰ 2 নম্বৰত দি আছে
বৌদ্ধ ধৰ্মৰ মূল মতবাদ কেইটা বৰ্ণনা কৰা উত্তৰ বৌদ্ধ ধৰ্মৰ মূল মতবাদসমূহ হ'ল অহিংসা সমতা চাৰিটা মহৎ সত্য আৰু অষ্টমাৰ্গ তাৰপিছত 3 নম্বৰ দি আছে ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে লিখা ইয়াৰ উত্তৰ হ'ব বৌদ্ধ ধৰ্মই ভাৰতীয় সভ্যতা সংস্কৃতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে ই অহিংসা সমতা আৰু শিক্ষাৰ বিস্তাৰ ঘটাইছে নানা শিক্ষা কেন্দ্ৰ স্থান স্থাপত্য শিল্প চিত্ৰশিল্প আৰু স্ফুট সাহিত্যৰ উন্নতি বৌদ্ধ ধৰ্মৰ অন্যতম অৱদান অনুসৰণি 5 পৃষ্ঠা নম্বৰ 91 ইয়াত তলত প্ৰশ্নবোৰৰ উত্তৰ দিয়া হৈছে ক নম্বৰ দি আছে আমাৰ জনজাতি বুলিলে কি বুজা ইয়াৰ উত্তৰ অতি সহজকৈ দিয়া হৈছে জনজাতি বুলিলে সেই সকল জনগোষ্ঠী বুজোৱা হয় যি নিজৰ পৃথক ভাষা পৰম্পৰা আৰু বিশ্বাস লৈ জীৱন যাপন কৰে তাৰপিছত জনজাতিবোৰৰ অতীতৰ বিষয়ে কোনবোৰ উৎসৰ পৰা জানিব পাৰোঁ ইয়াৰ উত্তৰটো হ'ব জনজাতিসকলৰ অতীতৰ বিষয়ে মৌখিক কাহিনী লোকগাথা গণ আৰু জীৱন পদ্ধতিৰ পৰা জানিব পাৰি তাৰপিছত আমাৰ গ নম্বৰ দিছে দনিপ্লৱ উপাসনা কোন জনগোষ্ঠীৰ লোকে কৰে দনিপ্লৱৰ উপাসনা মিচিং জনগোষ্ঠীৰ লোকে কৰে তাৰপিছত ঘ নম্বৰ হ'ল জনজাতীয় বিশ্বাসে মূলত কাক ঈশ্বৰৰ স্থান দিয়ে জনজাতীয় বিশ্বাসে মূলত প্ৰাকৃতিক বা প্ৰকৃতিক শক্তিক ঈশ্বৰৰ স্থান দিয়ে 2 নম্বৰ দিছে মুণ্ডা আৰু চাওতাল আদিবাসীসকলে কাক উপাসনা কৰে মুণ্ডা আৰু চাওতাল আদিবাসীসকলে চিংবঙা নামৰ ঈশ্বৰক উপাসনা কৰে 2 নম্বৰ দিয়া আছে আমাৰ ভাৰতৰ জনজাতীয় বিশ্বাসসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা উত্তৰ হ'ল ভাৰতীয় জনগোষ্ঠীবোৰে সাধাৰণতে প্ৰকৃতি পূজা কৰে তেওঁলোক বনৰ গছ নদী পাহাৰ পশু পক্ষী ইত্যাদিক ঈশ্বৰ ৰূপে গণ্য কৰে তেওঁলোকৰ বিশ্বাস মৌখিক কাহিনী আৰু উৎসৱত প্ৰভাৱিত হয় এই সকল বিশ্বাসত সমাজৰ শক্তি সহযোগিতা আৰু প্ৰকৃতিৰ সংৰক্ষণৰ মূল্য আছে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে ধন্যবাদ